মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ পঞ্চতন্ত্ৰৰ সাধু নামৰ কিতাপখনৰ গল্প নম্বৰ 5 আগ পিছ নভবা গাধ এই গল্পটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে তাৰে উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'সমূহ তোমালোকে প্লেলিষ্টত গৈ চাবৰ বাবে ইয়াতে যিটো থাৰ্ড অপশ্যন আছে প্লেলিষ্ট নামৰ, ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তোমালোকে যিমান শ্ৰেণীত পঢ়া, ক্লাছ 4, ক্লাছ 5 বা ক্লাছ 7 যিমান শ্ৰেণীত পঢ়া তোমালোকে ইয়াতে ক্লিক কৰিবা। ক্লিক কৰিলে ইয়াতে গোটেইখিনি তোমালোকে প্লেলিষ্টতে ডাইৰেক্ট গৈ চাবলৈ পাৰিবা। তো যিমান শ্ৰেণীৰ তোমালোকৰ ভিডিঅ' লাগে ইয়াতে তোমালোকক এনেদৰে দিয়া আছে। অনুশীলনীৰ 1 নম্বৰটো দিছিলে যে একোটিকৈ বাক্যৰ উত্তৰ লিখা। কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ আমাক এটাকৈ বাক্যত দিবলৈ দিছে। ক নম্বৰটো সুধিছিল যে গাধটোৰ নাম কি আছিলে। আমি এই গল্পটিত এটা গাধৰ আৰু শিয়াল এটাৰ বিষয়ে আমি পাইছিলোঁ পঢ়িবলৈ। গতিকে এই গাধটোৰ নাম কি আছিল আমাক প্ৰশ্নটিত সুধিছে। গতিকে আমি গল্পটিত গাধটোৰ নাম কি পাইছিলোঁ? গাধটোৰ নাম পাইছিলোঁ আমি লেৰেলা বুলি। গতিকে লিখিবা যে গাধটোৰ নাম লেৰেলা আছিল। খ নম্বৰ প্ৰশ্নটো চোৱা যে গাধই কাৰ সৈতে সখি পাতিছিল। গাধই কাৰ সৈতে সখি পাতিছিলে? গাধই এটা শিয়ালৰ সৈতে, এই শিয়ালটোৰ সৈতে এই গাধটোৱে, লেৰেলা নামৰ গাধটোৱে এই শিয়ালটোৰ সৈতে কি কৰিছিল? সখি পাতিছিল। গ নম্বৰ প্ৰশ্নটো সুধিছিল যে গাধই ক'ত গান গাইছিল। তোমালোকে গল্পটি পঢ়িছে যদি গম পাইছে যে গাধই কি কৰিছিল? ৰাতি সৰিয়হতলীত গাধটোৱে গান গাইছিল। গতিকে লিখিবা এনেদৰে যে গাধটোৱে সৰিয়হতলীত গান গাইছিলে। 2 নম্বৰ প্ৰশ্ন দিছিল 2-3টা বাক্যৰ উত্তৰ লিখা। দুটা প্ৰশ্ন দিছে, এই প্ৰশ্ন দুটাৰ উত্তৰ তোমালোকক 2টা বা 3টা বাক্যৰ উত্তৰটো দিবলৈ কৈছে। ক নম্বৰটো সুধিছিল যে শিয়ালে গাধক গান গোৱাত কিয় বাধা দিছিল। তোমালোকে গল্পটি পঢ়োতে পাইছিলা যে শিয়ালটো কি কৰিছিল? গাধটোক গান গোৱাত বাধা দিছিল। গাধটোৱে সৰিয়হতলীত গান গাবলৈ বিচাৰিছিল, কিন্তু শিয়ালটোৱে কৈছিল যে তোমাৰ মাতটো বৰ বেয়া, গতিকে তুমি গান নাগাবা। তুমি গান গালে গৃহস্থই আহি তোমাক কোবাব পাৰে। গতিকে গান গোৱাত কিহৰ কাৰণে বাধা দিছিল এনেদৰে তোমালোকে লিখিব পাৰা চমুকৈ যে শিয়ালে গাধক গান গোৱাত বাধা দিছিল কাৰণ গাধটোৱে জেওৰা ভাঙি জেওৰা বা বেৰা বুলি কয় কিছু ঠাইত, জেওৰা ভাঙি সৰিয়হতলীত সোমাইছিল আৰু গাধটোৰ মাত শুনিবলৈ বৰ বেয়া আছিল। গাধটোৰ মাত শুনিলে গৃহস্থই খেদি আহিব পাৰে বুলি ভয়তে শিয়ালটোৱে গাধটোক গান গোৱাত বাধা দিছিল। খ নম্বৰ প্ৰশ্নটো সুধিছিল যে গাধৰ শেষ দশা কি হ'ল লিখা। মানে শেষত গাধটোৰ কি হ'ল? শিয়ালটোৰ কথা নুশুনি গাধটোৱে কি কৰিছিল? গান গাইছিল, আৰু গান গোৱাৰ পিছত গাধটোৰ শেষ দশা কি হৈছিল আমাক সুধিছে। এনেদৰে লিখিবা যে শিয়ালটোৱে কোৱা কথাত গুৰুত্ব নিদি গাধটোৱে তাৰ সূতা মাতটোৰে চকু মুদি আপোন মনে গান গাবলৈ ধৰিলে। সূতা মাত মানে তাৰ ইমান ভাল নহয় মাতটো, সেই মাতটোৰে কি কৰিছিল? চকু মুদি বৰ আপোন মনে গাধটোৱে গান গাইছিল। শিয়ালটোৱে কিন্তু মানা কৰিছিল গান গাবলৈ, কিন্তু শিয়ালটোৰ কথা নুশুনি গাধটোৱে গান গাবলৈ ধৰিছিল আপোন মনে চকু মুদি। গাধটোৰ মাত শুনি কিহেনো সৰিয়হতলীত শব্দ কৰে বুলি লাঠি টাঙন লৈ মানুহবিলাকে খেদি আহি গাধটোক বান্ধি খঙতে গায়ে মূৰে কোবাবলৈ ধৰিলে। আৰু তাৰপিছত যেতিয়া গাধটোৰ সেই সূতা মাতটো শুনিবলৈ পালে, তেতিয়া ওচৰে পাজৰে থকা মানুহবিলাকে কি কৰিলে? লাঠি টাঙন লৈ তাতনো কিহে সৰিয়হতলীত কিহে চিঞৰি আছে বুলি খঙতে সকলোৱে কি কৰিছিল? লাঠি টাঙন আদি লৈ আহিছিল আৰু আহি খঙতে কি কৰিছিল? গায়ে মূৰে সেই গাধটোক কোবাইছিল। আৰু কোবাই যেতিয়া মানুহবিলাকৰ বা গৃহস্থৰ খং কমিলে, তেতিয়া গাধটোক কি কৰিছিল? এৰি দিছিল। আৰু শেষত গাধটোৱে লেঙেৰাই ঘৰলৈ গৈছিল বা ঘৰমুৱা হৈছিল। 3 নম্বৰ প্ৰশ্ন দিছিল যে কোনে কৈছিল কাক কৈছিল। 2টা বাক্য দিছে, সেই বাক্যকেইটা কোনে কৈছিলে আৰু কাক কৈছিলে তোমালোকক লিখিবলৈ কৈছে। ক নম্বৰ বাক্য দিছিল মোৰ এটি গান গাবলৈ বৰ মন গৈছে, মই এটি গান গাওঁ, তুমি শুনিবা দেই। এই বাক্যটো কোনে কৈছিলে আৰু কাক কৈছিলে আমাক সুধিছে। তোমালোকে যদি গল্পটি ভালদৰে পঢ়িছা তোমালোকে গম পাবা যে এই বাক্যটো বা উপৰোক্ত কথাষাৰ লেৰেলা নামৰ যিটো গাধ আছিলে সেই গাধটোৱে তাৰ সখী, মৰমৰ সখী শিয়ালটোক কৈছিল। খ নম্বৰ প্ৰশ্ন গান গালে গৃহস্থই তোমাৰ মাতটো শুনি খেদি আহিব, গতিকে তুমি গান গোৱা উচিত নহ'ব।
গান গালে গৃহস্থই তোমাৰ মাতটো শুনি খেদি আহিব, গতিকে তুমি গান গোৱাটো উচিত নহ'ব। বাক্যটো কোনে কৈছিল? বাক্যটো কৈছিলে শিয়ালটোৱে। কাক কৈছিল? গাধটোক কৈছিল। গাধটোৱে যেতিয়া গান গাবলৈ বিচাৰিছিল তেতিয়া শিয়ালটোৱে গাধটোক বুজাইছিল যে গান গালে গৃহস্থই তোমাৰ মাতটো শুনি তোমাক খেদি আহিব, গতিকে তুমি গান গোৱাটো উচিত নহ'ব। এনেদৰে লিখিব উত্তৰটো যে উপৰোক্ত কথাষাৰ শিয়ালটোৱে লেৰেলা নামৰ গাধটোক কৈছে। তাৰপিছত 4 নম্বৰত দিছিলে সাধুটো নিজৰ ভাষাৰে ক'বলৈ। মই সাধুটো তোমালোকক অলপ বুজাই দিছিলোঁ, সেই ভিডিঅ'টো চালে তোমালোকে সাধুটো নিজৰ ভাষাৰে মানে নিজে অলপমান ধুনীয়াকৈ বনাই মিলে ধুনীয়াকৈ ক'বলৈ গৈছে, গতিকে এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। আগৰ ভিডিঅ'বিলাক চাবা, যদিহে এই ভিডিঅ'টো চাই ভাল পাইছা, লিংকবিলাক ডেছক্ৰিপশ্যনত দি থোৱা আছে। নেক্সট ভিডিঅ'টোত আমি গল্প নম্বৰ 6 ফেটিসাপ আৰু কাউৰী এই পাঠটিৰ কুৱেশ্যন আনচাৰখিনি লগতে এই গল্পটি অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। যদিহে চাবলৈ বিচৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা।